আচ্ছা, এই গছপুলিডাল আমি প্ৰাকৃতিক বেৰিকেড অৰ্থাৎ এইবিলাক আপোনালোকে দেখিছে জংঘল, এই জংঘলৰ মাজত ৰুইছোঁ। এতিয়া এই গছডাল হোৱাৰ চান্সটো বেছি থাকিব, কাৰণ ইয়াত গৰু ছাগলীয়ে সহজত নাহে আৰু এইটো ছিজনত ই মানে ফুল বৰষুণ পাব, পানী পালে এই গছডাল এইটো ছিজনত আগবাঢ়ি যাব। ইয়াৰ মাটিটো খুব ভাল, গতিকে আমাক বেৰিকেডটো খুব প্ৰয়োজন হয় গছপুলি ৰুলে। আৰু যিহেতু বেৰিকেডৰ কাৰণে বহুত খৰচৰ কথা আহে, গতিকে আমি সেই খৰচটো নকৰাকৈ কেনেকৈ আমি প্ৰকৃতিৰ সহায় লৈ পেলাই আমি এই গছপুলিখিনি ৰোপণ কৰিব পাৰোঁ, আমি সেইটো কাম কৰি আছোঁ। আজি আমাৰ ইয়াতে প্ৰায় 3000 হাতী খোৱা গছ, একদম পাৰ্টিকুলাৰলি হাতী খোৱাহে গছ আমাৰ ইয়াত আজি ৰোপণ হ'ব। ইয়াতে আমাৰ এতিয়ালৈকে আমাৰ প্ৰায় 200মান মানুহ আছে আৰু মানুহ আহি আছে। আৰু ইয়াৰ ভিতৰত আমাৰ তামোলপুৰ বন বিভাগ আছে, তাৰপিছত জিলা প্ৰশাসনৰ মানুহ আছে, আমাৰ স্থানীয় NGO মানে গ্ৰাম্য বিকাশ মঞ্চ, চিনি আছে, তাৰপিছত এনেকৈ দং কমিটিৰ মানুহ আছে, ইয়াৰ স্থানীয় লোক আছে, উঠি অহা নৱপ্ৰজন্মৰ ব্যক্তিসকল আছে। গতিকে চবেই যৌথভাৱে মিলি পেলাই আমি এই পদক্ষেপটো লৈছোঁ। উদ্দেশ্যটো হ'ল যে হাতীয়ে যদি ইয়াতে খাদ্য এভেইলেবল পায়, তেতিয়া হাতীয়ে গাঁৱৰ ভিতৰলৈ নাযাব। সেইবাবে এইডাল হ'ল ঔটেঙা। ঠিক তেনেকৈ আগত আমাৰ আনকি আহঁত গছ, তাৰপিছত মদাৰ গছ, তেনেকুৱা ধৰণৰ মানে এনেকৈ ৰোপণ কৰা হৈ আছে। এক পেৰ হাথী কে নাম।